নদীবিলাক শুকাই গৈ আছে আগৰ বলে নদীৰ ওচৰ পাজৰে বহুত খেতি হৈছিল আজিকালি কমি গৈ আছে এটা প্ৰবলেমটো হ'ল যে কিয় আমি কনজাৰভেশনটো পানীটো কিয় সঞ্চয় কৰিব লাগে কাৰণ যেতিয়া আমাৰ বৰষুণ হয় বহুত বেছি বৰষুণ হয় যেতিয়া শুকান একদম শুকান তো এই বস্তুবিলাক আমি ধ্যান ৰাখিব লাগিব তো আমাৰ যোনটো গভৰ্নমেন্ট অফ ইন্ডিয়া ভাৰত চৰকাৰৰ যোনটো মানে প্ৰগ্ৰাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটো উদ্বোধন কৰিছিল 2019 জল শক্তি অভিযান জল শক্তি অভিযান 2019 চনত এই প্ৰগ্ৰামটো লঞ্চ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় কৰিছিল ভাৰতৰ 256টা ডিস্ট্ৰিক্ট মানে ওয়াটার স্ট্রেস মানে কি মানে পানির খুব কমি তো তাতে আমার এতিয়া ধরক তেনেকুৱা অবস্থা হওয়া নাই কিন্তু ভবিষ্যৎ 20 বছর 30 বছর পিছত যে নহব হেতু কোনো গ্যারান্টি নাই তো হে 256টা ডিস্ট্রিক্টত অলরেডি বহুত বেয়া অবস্থা মানে পানি টানাটানি মানুহ মানে খাবলৈ বা গরু ছাগলী খোৱাবলৈ পানি নোহোৱা অৱস্থা হৈ গৈছে তো সরকারে দেখিলে যে এনেকে যদি হয় তো মানুহ তখন জিয়াই থাকাই মুশকিল হৈ যাব তাৰ পিছত কি কৰিলে যে মানুহৰ মাজত এটা সজাগতা এৱেৰনেস সজাগতা এটা বিয়পাব লাগে যে পানী বচাব লাগে নহলে আমাৰ পিছলৈ গৈ বহুত অসুবিধা হ'ব তাৰ পিছত কি কৰিলে ইঞ্জিনিয়াৰ অফিচাৰ সাইন্টিস্ট সব সকলে মিলি পিনে পাঁচটা পইণ্টত মানে তেওঁলোকে কথা পাতিলে যে এই পাঁচটা পইণ্টত আমি মানে মাথা মাৰিলেহে ভবিষ্যতত সুবিধা হ'ব তেতিয়া আমাৰ প্ৰগ্ৰামটো চাৰিটা ডিপাৰ্টমেন্টৰ মানে চাৰিদিনীয়া প্ৰগ্ৰাম সাৰে যেনেকৈ গলে পাব্লিক হেলথৰ প্ৰথম দিনা হ'ল যোৱাকালি এগ্ৰিকালচাৰ দিছে আজি আমাৰ ইৰিগেশ্যন আৰু অহাকালি পঞ্চায়তৰ ডিপাৰ্টমেন্টৰ তো এতিয়া ভাবিব পাৰি যে ইৰিগেশ্যনৰ বা জলসিঞ্চনৰ কিয় দৰকাৰ এতিয়া কথাটো হ'ল এতিয়া মই যে ক'লো লেয়াৰ যে তলত গৈ আছে আমি যদি যিখিনি পানী লাগে তাতছে যদি আমি বেছি দি দিওঁ মোৰ 1 ঘন্টা খেতি পথাৰত পানী দিলে মই 2 ঘন্টা দিলো যে না মোৰ খেতি আৰু ভালো কিন্তু নহয় উল্টা আৰু খেতিৰ লোকসানহে হয় আপনি চাওকচোন মানে দৰকাৰতছে বেছি আহাৰ খালে মানুহৰ পেট বেয়া হয় তো সব বস্তুৰে এটা অপটিমাম দৰকাৰ আছে তো কিছুমান এডভান্স টেকনিকো আহিছে আজিকালি তো হেবিলাকৰ বিষয়েও কম তাৰ পিছত পাঁচটা পইণ্টত যে তেওঁলোকে গভৰ্নমেন্টে চিন্তা কৰিলে অফিচাৰ ইঞ্জিনিয়াৰ সাইন্টিষ্ট বিলাকে প্ৰথমটো হ'ল ওয়াটাৰ কনজাৰভেশন আৰু ৰেইন ওয়াটাৰ হাৰ্ভেস্টিং প্ৰথমটো